নমস্কাৰ মই ৰমা পাওঁ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আনিছোঁ কাপোৰ বহুত ষ্টক পৰি আছে, গতিকে আপোনালোকে চাদৰ নুনি চাদৰ, টচৰ ৰিহা, টচৰ চাদৰ বা আমাৰ মিচিং যোৰাবোৰ যদি আপোনালোকে কিনিব বিচাৰিছে তেতিয়াহ'লে হ'লচেল দামত দি আছোঁ, একদম বাম্পাৰ অফাৰ দি আছোঁ, বাম্পাৰ অফাৰ। গতিকে আপোনালোকে যদি কিনিব বিচাৰিছে ৰমা পাওঁ ইউটিউব চেনেল আপোনালোকে কল কৰি আপোনালোকে যোগাযোগ কৰিব 9101647653 নম্বৰত কল কৰি যোগাযোগ কৰিব বুলি আশা কৰি আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথম দেখুৱাইছোঁ আপোনালোকক চাওক, গ্ৰীণ কালাৰ কাপোৰ যদি দেখুৱাইছোঁ আপোনালোকক, এই গ্ৰীণ কালাৰ কাপোৰটো চাওক আপোনালোকে চেল্ফ হোল্ডাৰ কাপোৰ, একেবাৰে ডাঙৰকৈ গাইটো দিয়া আছে, একেবাৰে হেভি কাপোৰ, ইয়াৰ দুটা গাই দিয়া আছে। গতিকে এই কাপোৰযোৰ একেবাৰে ধুনীয়া ফেণ্টাষ্টিক কাপোৰ। গতিকে এনেকুৱা কাপোৰবিলাক যদি আপোনালোকে কিনিব বিচাৰিছে আটাইতকৈ কম হ'লচেল দামত ৰমা পাৱাৰ পৰা কিনিব পাৰিব। গতিকে আপোনালোকে হাতে বোৱা কাপোৰ যদি কিনিব বিচাৰে তেতিয়াহ'লে ইয়াত আহি কিনিব পাৰিব, নহ'লে ঘৰত বহি শ্বপিং কৰক। ৰমা পাৱাৰ ইউটিউব আপোনালোকক মই DTDC কুৰিয়াৰ পোষ্ট অফিচৰ দ্বাৰাই ঘৰে ঘৰে কাপোৰবিলাক পঠিয়াই দিম। এয়া আছিলে চাদৰখন। এতিয়া চাওক, এয়া হ'ল আপোনাৰ মেখেলাখন। চাওক আপোনালোকে কিমান হেভি, একেবাৰে হেভি। আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখক আৰু স্ক্ৰীনশ্বট কৰি ৰাখি এই কাপোৰটো কিনিব পাৰিব। এয়া আছিলে আপোনালোকক চাদৰখন। এয়া আছিলে আপোনাৰ ব্লাউজ পিচ আৰু এই ব্লাউজ পিচৰ কাৰণে এটা পাৰি দিয়া আছে। 2 নম্বৰ কাপোৰ হৈছে আপোনাৰ, এয়া হৈছে আপোনাৰ পটমিনী কাপোৰ, নৰ্মেল কাপোৰ, হেভি নহয়, একেবাৰে চিম্পল নৰ্মেল কাপোৰ। ইয়াৰ দাম একেবাৰে কম হ'ব। গতিকে এই কাপোৰ যদি পচন্দ হৈছে, হাতে বোৱা কাপোৰ, মাল্টি কালাৰ প্লেয়াৰ তৈয়াৰ কৰা আছে। এয়া হৈছে আপোনাৰ বিচনী গাই দিয়া আছে আৰু মাজৰ বুটা কবি গণকে দিয়া আছে। এই কাপোৰযোৰৰ মেখেলা আপোনালোকে যদি চাব বিচাৰিছে তেতিয়াহ'লে এয়া মেখেলাখন চাওক আপোনালোকে। এয়া হৈছে মেখেলাখন, এয়া চাওক মেখেলাখন কিমান ধুনীয়া, এয়া মেখেলা। আৰু এয়া হৈছে ব্লাউজ পিচত, আপোনালোকে চাওক এয়া ব্লাউজ পিচৰ কাৰণে খুব ধুনীয়াকৈ হাতে বোৱা। এয়া হৈছে ব্লাউজ পিচৰ কাৰণে আৰু এইবাৰ চাওক আপোনালোকে, এয়া হৈছে চাইড পাৰ্ট। নেক্সট কাপোৰ দেখুৱাওঁ আপোনালোকক, একেবাৰে ধুনীয়া কাপোৰ। আজিকালি নতুনকৈ যিটো পাজক যোৰা বস্তু চলি আছে, যেনেকৈ পাজক পিন্ধিব বিচাৰে মানুহে, গতিকে এয়া হ'ল পাজক যোৰা। এই পাজক যোৰা চাওক, মাজৰ বুটা খুবেই গণকে দি আছে। এয়া পাজক যোৰা, পাজক যোৰাৰ এয়া চাদৰখন খুবেই ধুনীয়া হৈছে। চাদৰখনৰ আগটো চাওক আপোনালোকে, চাদৰখনৰ আগটো চাওক, একেবাৰে ধুনীয়া কাপোৰ। আপোনালোকে পিন্ধি একেবাৰে ধুনীয়া, বাইদেউ কি কৰিম আৰু ধুনীয়া, একেবাৰে ধুনীয়া কাপোৰ। গতিকে এই কাপোৰ যদি কিনিব বিচাৰিছে, এয়া চাদৰখন চাওক আপোনালোকে। চাদৰখনৰ মাল্টি কালাৰ প্লেয়াৰ তৈয়াৰ কৰা আছে। এয়া আছে কেচ বাছি এই চাদৰখন তৈয়াৰ কৰা হৈছে। এইযোৰ হ'ল পাজক যোৰা আৰু পাজক যোৰা মেখেলা কেনেকৈ দিয়ে। এয়া আহিলে আপোনাৰ মেখেলাখন চাওক কিমান ধুনীয়া লাগিছে। এয়া হৈছে পাজক যোৰা। এই পাজক যোৰাবোৰ খুবেই ধুনীয়া আৰু একদম মৰম লগা। চাওকচোন, ইয়াত পটি নাথাকে, পাৰি নাথাকে, একেবাৰে ধুনীয়া আনকমন ডিজাইনত এই কাপোৰবিলাক প্ৰডাক্ট কৰা হৈছে। একেবাৰে ধুনীয়া, আপোনালোকে অফিচে পদূলিয়ে ঘৰত একেবাৰে পিন্ধিব পাৰিব আৰু ইয়াক একবাৰ গছকি দিব পাৰিব আপোনালোকে। ইয়াত কালাৰ কম্বিনেশ্যন প্ৰব্লেম নাথাকে, একেবাৰে ধুনীয়া কাপোৰ। আৰু ইয়াৰ লগত এটা ব্লাউজৰ কাৰণে এটা পাৰি দিয়া হয়। এয়া হৈছে ব্লাউজ পিচ, চাওক কিমান ধুনীয়া হৈছে। ইয়াক যদি চিলাই যদি পিন্ধিও কিমান ধুনীয়া লাগিব নহয়নে, একেবাৰে ধুনীয়া লাগিব। এয়া হৈছে ব্লাউজ পিচৰ পাৰি, এয়া আছিলে পাজক যোৰা। এতিয়া নেক্সট এযোৰ কাপোৰ দেখুৱাম, পাজক যোৰা। এয়া পাজকেই হয় কিন্তু কালাৰ বেলেগ, কালাৰটো একেবাৰে ধুনীয়া হৈছে। এয়া হৈছে আপোনালোকে একেবাৰে ধুনীয়া চাদৰখনৰ আগটো চাওক আপোনালোকে। এয়া পাজক যোৰা, কালাৰ কম্বিনেশ্যন ইজ ভেৰি নাইচ, মাল্টি কালাৰ তৈয়াৰ কৰা। এয়া আছিলে চাদৰখন। ইয়াৰ মেখেলা যদি চাব বিচাৰিছে, এয়া মেখেলা চাওক কিমান ধুনীয়া। আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখক। এই পাজকযোৰ যদি পিন্ধিব বিচাৰিছে, ৱাও কি ধুনীয়া কাপোৰ নহয়নে, একেবাৰে ধুনীয়া কাপোৰ। এই কাপোৰযোৰ আপোনালোকে পিন্ধি কি মজা লাগিব নহয়নে, বগাবোৰ যে একেবাৰে ধুনীয়া লাগিব, পিন্ধি একেবাৰে ধুনীয়া লাগে নহয় জানো। গতিকে এই কাপোৰযোৰ যদি পিন্ধিব বিচাৰিছে 9101647653 নম্বৰত কল কৰি বুকিং কৰি আপোনালোকে কাপোৰযোৰ ল'ব পাৰিব আৰু পিন্ধিব পাৰিব। এই ব্লাউজ পিচটো চাওক কিমান ধুনীয়াকৈ বনাইছে। গতিকে ব্লাউজ পিচৰ কাৰণে টেনশ্যন ল'ব নালাগে, ব্লাউজ পিচ একেবাৰে ডাঙৰকৈ দি আছে নহয়নে। এই চাওক ব্লাউজ পিচৰ কাৰণে হাতত দিব দুটা পাৰি দিছে, খুব ধুনীয়াকৈ দিছে, কেচ দিয়া, মাল্টি কালাৰ তৈয়াৰ কৰা, একেবাৰে ধুনীয়া কাপোৰ। চাওক একেবাৰে ধুনীয়া কাপোৰ নহয়নে। এতিয়া নেক্সট দেখুৱাম আপোনালোকক। এয়া চাওক, এয়া আছিলে ক'লা যোৰা, আনকমন ডিজাইনত এই ক'লাযোৰ প্ৰডাক্ট কৰা হৈছে। ইয়াত বিচনী গাই দিয়া আছে, খুবেই ধুনীয়া মাল্টি কালাৰ প্লেয়াৰ তৈয়াৰ কৰি। ইয়াত ফুলবোৰ এই ময়ূৰ চৰাই খুব ধুনীয়াকৈ লগোৱা আছে, মাজৰ বুটা গণকি দিছে। একেবাৰে আনকমন ডিজাইনত এই কাপোৰযোৰ প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে এই পদ্মিনী কাপোৰ ক'লাযোৰ যদি কিনিব বিচাৰিছে, আপোনালোকে লগে লগে ফোন কৰিব, যোগাযোগ কৰিব। এই কাপোৰযোৰ আপোনালোকে কিনিব পাৰিব, একেবাৰে ধুনীয়া কাপোৰ নহয়, ধুনীয়া কাপোৰ। তাৰপিছত আহিলে এটা কাপোৰ আপোনালোকে ৰাণী পিংক কালাৰ, ৱাও কি ধুনীয়া ৰাণী পিংক কালাৰ, চেল্ফ হোল্ডাৰ দিয়া আছে, চাদৰ বাচ্চা মাজৰ বুটা কবি গণকে দিছে, কি ধুনীয়া কাপোৰ নহয় নে। তাৰপিছত আপোনালোকে এই কাপোৰটো নেদেখাৰ আগতে আপোনালোকে খোলা কাপোৰ দেখুৱালে। খোলা কাপোৰ আপোনালোকে কিছুমানে এই মেখেলা চাব বিচাৰে, কাৰণে মেখেলা দেখাইছোগৈ, মই পাহৰি গৈছোঁ দেখুৱাবৰ কাৰণে। এয়া চাওক মেখেলাখন কি ধুনীয়া লাগিছে নহয়নে, ৱাও কি ধুনীয়া, মজা লাগিছে। আপোনালোকে পিন্ধক, কি ধুনীয়া লাগিব। আৰু আপোনালোকে পাওঁ ৰমা পাওঁ সদায় আগৰ দৰে মৰম কৰিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰবোৰ আপোনালোকে কিনি পিন্ধক একেবাৰে কম দামত। মই সদায় কম দামত দিব বিচাৰোঁ। গতিকে নতুনকৈ বোলে যদি দোকান কৰিব বিচাৰে, বিজনেছ আৰম্ভ কৰিব বিচাৰে, ব্যৱসায় যদি আৰম্ভ কৰিব বিচাৰিছে, তেতিয়া মোক যোগাযোগ কৰি এই কাপোৰবিলাক লৈ যায় আপোনালোকে বজাৰত বিকিব পাৰিব। একেবাৰে কম দামত বিকি এটকা আপোনালোকে উপাৰ্জন কৰি পোহপাল দিব পাৰিব আপোনাৰ পৰিয়ালখন। আৰু ইয়াৰ লগত চাইড পাৰটো চাব যদি বিচাৰিছে, এয়া চাইড পাৰি হাতডাল দি আছে আৰু এই পিছফালে ব্লাউজ পিচৰ লগত এডাল পাৰি।
চাওক কি ধুনীয়া আপোনালোকে ক'লেই নহয় এয়া আছে চাদৰখন আছে খুবেই ধুনীয়া বিচনী গাই আৰু মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা এয়া আছিলে ৰাণী পিংক পদ্মিনী সূতা এই ৰাণী পিংক চাওক ৰাণী কালাৰ কিমান ধুনীয়া হৈছে মানে এই সূতাবোৰ অৰিজিন পদ্মিনী সূতা এটা খুব ধুনীয়া হয় আৰু বিচনী গাই বুলি ক'লে বিচনী গাই বহুত প্ৰকাৰৰ বিচনী গাই এই বিচনী ডাঙৰ এই বিচনী সৰু সৰু বিচনী গাই ডিজাইনৰ বিচনী গাই একেবাৰে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰি প্ৰডাক্ট কৰা হৈছে একেবাৰে ধুনীয়া মেচিনত বোৱাতকৈও বেছি ধুনীয়া কাপোৰ এয়া দেখুৱালোঁ চাদৰখন এতিয়া চাওক আমি ইয়াৰে মেখেলাখন চাওঁ এয়া চাওক মেখেলাখন চাওক আপোনালোকে কিমান ধুনীয়া মৰম লগা মেখেলাখন চাওক আপোনালোকে এই শাড়ীবোৰ আপোনালোকে বিয়াত পিন্ধিব মন নাইনে বিয়া বা ক'ৰবাত আমাৰ এই অখাম নিখাম ক'ৰবাত বিয়াবিলাকত পূজাবিলাকত এইবোৰ পিন্ধি হেভি কাপোৰ পিন্ধি একদম খুব ধুনীয়াকৈ যাব বিচাৰে নহয় জানো এয়া আছিলে খুবেই ধুনীয়া ৰাণী পিংক আৰু ব্লাউজ পিছৰ কাৰণে এয়া খুব ধুনীয়াকৈ ফুল বাচি দিয়া আছে মানে একেবাৰে ধুনীয়া এয়া ব্লাউজ পিচ আৰু নেক্সট দেখুৱাম আপোনালোকক কম দামৰ কাপোৰ মাজে মাজে দেখাবলগীয়া হয় এয়া আছিলে কম দামৰ কাপোৰৰ ভিতৰত এয়া আশাকী পদ্মিনী সূতা স্কাই ব্লু পদ্মিনী সূতাটো খুবেই ধুনীয়া এই চাদৰখন মাজৰ বুটা কিবেই ঘনকৈ দিছে মাজৰ বুটা একেবাৰে ইয়াত আগত আগটোত ফুলটো সৰু হ'ব পাৰে কিন্তু এই কাপোৰযোৰ এটা এটা মাজৰ বুটাটো খুবেই ঘনকৈ দিয়াৰ কাৰণে এই কাপোৰযোৰৰ দামটো অকণমান নৰ্মেল হৈ যায় গতিকে কাপোৰযোৰ পিন্ধি খুব ধুনীয়া হ'ব কালাৰ চাওক আপোনালোকে এয়া মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা এয়া হৈছে চাদৰখনৰ আগটো আৰু এই গাইড আছে এয়া হৈছে আপোনাৰ বিচনী গাই নহয় জানো এই চাদৰখন দেখুৱালোঁ আৰু ইয়াৰ লগত আহিছে আপোনাৰ এয়া চাওক আপোনালোকে মেখেলাখন চাওক মেখেলা দেখোন আৰু ইয়াৰ লগত ব্লাউজ পিচ আছে এয়া হ'ল মেখেলাখন চাওক কি ধুনীয়া লাগিছে নহয়নে ৱাও কি ধুনীয়া কাপোৰ এয়া মেখেলাখন আৰু ইয়াৰ লগত আহিছে আপোনাৰ চাইড পাৰি সৰু সৰুকৈ দিয়া আছে ডাঙৰ চাইড পাৰি ইমান মানে মজা লাগে নহয় জানো যদি কাপোৰযোৰ ফুলটো সৰু হয় তেতিয়াহ'লে অতি সৰু হ'ব লাগে তেতিয়া চাইডত মাৰি দিয়া লাগে কি ধুনীয়া লাগে নহয় জানো এয়া আছিলে ব্লাউজ পিচ এয়া আছিলে চাইড পাৰি এই কাপোৰযোৰো হৈ গ'ল এতিয়া গ্ৰীণ কাপোৰযোৰ আপোনালোক দেখুৱালোঁ গ্ৰীণৰ আপোনালোকে মেখেলাও দেখুৱালোঁ এতিয়া লাষ্টত এযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' আমনি মাৰিম এই লাষ্ট কাপোৰযোৰ কি বুলি ক'লে লাষ্ট কাপোৰযোৰ আপোনাৰ এয়া হৈছে আপোনাৰ খুবেই ধুনীয়া পদ্মিনী যোৰা চিয়াহী পদ্মিনী যোৰা এয়া চাওক এয়া পদ্মিনী যোৰা এয়া কম দামৰ কাপোৰ এই কাপোৰবিলাক একেবাৰে কমত কিনিব পাৰিব আপোনালোকে ইয়াৰ দাম বেছি নহয় একেবাৰে কম চাদৰ কি ধুনীয়া হৈছে কি মস্তি লাগিছে নহয় নে একেবাৰে ধুনীয়া চকু মোৰ একদম এই বাইকত মানে চশমা পিন্ধাই লোৱাৰ কাৰণে চকুৰ লাগে একদম চকু ইমান ভালকৈ দেখিব দিব পৰা নাই ইয়াত কি ধুনীয়া চাদৰখন চাওক ইয়াৰ লগত আহিছে আপোনাৰ মেখেলাখন চাওক কি ধুনীয়া লাগিছে চাওকচোন এয়া হৈছে মেখেলা এই কাপোৰ চিম্পুল কাপোৰ ইয়াত বেছি নহয় 2600 2700 টকাত এইবিলাক কিনি আপোনালোকে পিন্ধিব পাৰিব কিবা ধুনীয়া মাটিয়ালত বোৱা হাতে বোৱা কাপোৰে যদি পিন্ধিব বিচাৰিছে এই কাপোৰযোৰ বুকিং কৰক পটাপট আপোনালোকে হাতত 27 ৰুপিজ বেছি দাম নহয় কোৰিয়াৰৰ কাৰণে নহয় ইমান দাম হৈছে আপোনাৰ ঘৰত পাই যাব ডেলিভাৰী চাৰ্জ তাতে লৈ দিয়া হৈছে নহয়নে আৰু ইয়াৰ লগত কি আছে সাইড পাৰি সাইড পাৰি ব্লাউজ পিচ নহ'লে কেনেকৈ দিব নহয় জানো চালাজ পিচ ব্লাউজ পিচ আৰু এই সাইড পাৰিখন দিলেহে খুব ধুনীয়া হয় কাপোৰযোৰ এয়া চাওক এই আছিলে লাষ্ট কাপোৰযোৰ এতিয়া এই কাপোৰযোৰ দেখুৱাই আজিৰ ভিডিঅ' আমনি মাৰিম আকৌ লগ পাম নতুন এটা ভিডিঅ'ত ধুনীয়া ধুনীয়া কাপোৰৰ সৈতে আজিলৈ আহিছোঁ জয় আই অসম।